বলক আজি জলকীয়া আচাৰ বনাওঁ। প্ৰথমে মই এতিয়া ধুনীয়াকৈ জলকীয়াখিনি ধুই ল'লোঁ। ধুই লৈ এতিয়া মই ইয়াৰ ঠাৰিবোৰ ধুনীয়াকৈ গুচাই লৈ টুকুৰা টুকুৰকৈ কাটি দিম। সেইখিনিও দেখুৱাম মই বাৰু। তাৰ পাছতহে মই ইয়াত বাকীখিনি বস্তু এড কৰিম। এয়া মই জলকীয়াখিনি ধুনীয়াকৈ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। কিছুমান মাজেদিও ফালি লৈছোঁ। আপোনালোকে যেনেকৈ সুবিধা পায় তেনেকৈ কাটি ল'লেই হ'ল। আৰু এতিয়া ইয়াতে নিমখ মিক্স কৰি দিম। মই নিমখ লৈছোঁ আন্দাজ মতে, মানে মোৰ আন্দাজত 4 চামুচ। আপোনালোকে জলকীয়াৰ পৰিমাণটো চাই পেলাই নিমখ দিব পাৰে। আৰু এতিয়া ধুনীয়াকৈ নিমখখিনি মই মিক্স কৰি ল'ম। জলকীয়াত ধুনীয়াকৈ নিমখখিনি মই সানি ল'ম। সানি লৈ প্ৰায় মই 1-1.5 ঘণ্টা সময় এনেকৈ থৈ দিম। তেতিয়া জলকীয়াখিনিৰ মাজত নিমখখিনি সোমাই যাব আৰু খুব ধুনীয়া হয়। এয়া মই মছলাখিনি লৈ লৈছোঁ। মেথি গুটি এয়া হৈছে জিৰা, আৰু এইখিনি চফ, আৰু এইখিনি ধনিয়া, আৰু এইফালে লৈছোঁ মই বগা সৰিয়হ অলপ, আৰু লাগিব ভিনেগাৰ। এতিয়া এই সৰিয়হখিনি মই ভিনেগাৰত অলপ সময় কাৰণে তিয়াই থৈ দিম। অলপ সময় মানে প্ৰায় 1-1.5 ঘণ্টা সময়ৰ কাৰণে কোমলিবলৈ দিম। আৰু আপোনালোকে ইয়াত ভুলতো পানী মিক্স নকৰিব, নহ'লে আচাৰখিনি বেয়া হৈ যোৱাৰ চান্স থাকে। এতিয়া মই ফ্ৰাই পেন এখনত মছলাখিনি ভাজি লওঁ। এয়া গোটেইখিনি মছলা মই ধুনীয়াকৈ ভাজি ল'লোঁ। মই ভিনেগাৰত তিয়াই থোৱা সৰিয়হখিনি মিক্সি জাৰটোত ধুনীয়াকৈ পিচি ল'লোঁ। বেছি মিহিও কৰিব নালাগে। ইয়াত ভিডিঅ'ত আচলতে ইমান স্পষ্টকৈ দেখা নাই, কিন্তু অকণমান ফাল হৈ থকাকেহে মই পিচিছোঁ। একে মিহি হ'লে ভাল নালাগিব। আৰু এয়া মই যে দেখুৱাইছিলোঁ মছলাখিনি, গোটেইখিনি ধুনীয়াকৈ ভাজি লৈ এনেকৈ মিক্সিটোতে পিচি দিলোঁ। এতিয়া অকণমান ঠাণ্ডা হ'লে মই জলকীয়াখিনিত এড কৰি দিম। মই নিমখ সানি থোৱা জলকীয়াখিনি প্ৰায় 1.5 ঘণ্টামান সময় মই নিমখ সানি থলোঁ। আৰু এয়া কোমল কোমল হৈ গৈছে, এতিয়া পূৰা নিমখ সোমাই গ'ল। এতিয়া ইয়াত মই সৰিয়হখিনি এড কৰি দিম। এইখিনি মই ভিনেগাৰত তিয়াই থোৱা সৰিয়হখিনি এড কৰি দিলোঁ ইয়াত। পানী কিন্তু একদমেই নিমিলাব। ডাঠ যেন দেখিলে, অকণমান মোৰ বাৰু ডাঠ হৈছে, মই ভিনেগাৰ মিলাই দিম। পানী কিন্তু এড কৰি দিলে আচাৰখিনি বেয়া হৈ যাব। এতিয়া ধুনীয়াকৈ মই সৰিয়হখিনি মিক্স কৰি ল'লোঁ। এতিয়া দিছোঁ মছলাখিনি, আৰু মছলাখিনি দিও খুব ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে। তাৰ পাছত আৰু কি দি আছোঁ মই দেখাই আছোঁ বাৰু। এনেকৈ গোটেইখিনি মছলা মই দি পেলাই এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি হোৱাৰ পাছত এতিয়া মই অকণমান ৰংটোৰ কাৰণে আৰু খাবলৈ সোৱাদ হ'বৰ বাবে হালধি গুড়া অলপো মিক্স কৰি দিম। ৰংটো দেখিছেনে, একেবাৰে ঢেলা ঢেলা হৈ থাকে, সেইকাৰণে হালধি গুড়াটো দি দিলে অকণমান ধুনীয়া ৰং এটা উঠে। কিছুমানে জলকীয়া গুড়া, কাশ্মীৰী মিৰ্চ যিটো, সেইটোও মিক্স কৰে, কিন্তু ইমান বেছি কিবা কিবি দিলে ভাল নালাগে, সেইকাৰণে মই দিয়া নাই। এতিয়া কেৰাহী এখন পাতি লৈছোঁ আৰু তেল অলপ গৰম কৰি লৈছোঁ। এইখিনিও মই তাতে এড কৰি দিম। এতিয়া ইয়াত মই গৰম কৰি থোৱা তেলখিনি মিক্স কৰি দিম। তেলখিনি কিন্তু গৰমে গৰমেই দিব দেই। এইখিনি এতিয়া এইখিনি আকৌ মই ধুনীয়াকৈ মিক্স কৰি লওঁ। এতিয়া এইখিনি ধুনীয়াকৈ মই মিক্স কৰি দিলোঁ। চাওক কিমান ধুনীয়াকৈ মিক্স হৈ গ'ল গোটেইখিনি বস্তু। আৰু এয়া প্ৰত্যেকটো জলকীয়াতে ধুনীয়াকৈ সৰিয়হ মছলাখিনি সোমাই গৈছে। ধুনীয়া সুগন্ধ এটাও ওলাইছে। সৰিয়হ, জলকীয়া, তেল, মছলাৰ মিক্স হৈ পেলাই বৰ বিৰাট ধুনীয়া গোন্ধ ওলাইছে। এইখিনি আপোনালোকে লগে লগেও খাব পাৰে, আৰু 2 দিনমান থৈ দিওঁ বুলি কৈ তাৰ পাছতো তেনেকৈও খাব পাৰে। এয়া মোৰ এতিয়া জলকীয়া আচাৰ ৰেডি। মোৰ মানুহজনৰ অতি প্ৰিয়, সেইকাৰণে তেওঁৰ বাবেই মই আচলতে বনালোঁ, তেওঁ কোৱা কাৰণে। আপোনালোকেও বনাই খাবচোন। একেবাৰে সহজ পদ্ধতিত সোনকালে বনাব পৰা জলকীয়া আচাৰ। বাকী মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ। বাই বাই।